আকৌ আহি গল নতুন নতুন কেঁচাপাত কটনৰ খুব ধুনিয়া ধুনিয়া কালেকশন আহকচোন আমি চাও বিৰাট ধুনিয়া চাওকচোন এবোৰ কেঁচাপাত কটনৰ নতুন কালেকশন আহিছে কিমান ধুনিয়া বগাজুৰ যে ইমান ধুনিয়া লাগিছে মইছো বগাজুৰ প্ৰথমতে দেখাও এজুৰ হোৱাইটৰ ওপৰত আছে খুবে ধুনিয়া গুটে গাতে এনেকে কাম কৰা আছে চাওকচোন ইমান ধুনিয়া পিংক গ্ৰীন আৰু সিলভাৰ জৰিৰ কাম আছে গুণাৰ কাম আছে আৰু লগতে থাকিব এইটো আঁচলটো মই ওচৰৰ পৰা দেখাই দিছো এনে ধৰণে আঁচলটো থাকিব আপোনালোকক ভালকৈ দেখাই দিছো আৰু এনেকৈ গাত গুটে গাতে ফুল থাকিব আৰু লগতে থাকিব এইগিটা ছটাকৈ সাইড পাৰি খুবেই ধুনিয়া হয় দূৰৰ পৰা আকৌ এবাৰ চাদৰখন দেখাই দিছো এখন সম্পূৰ্ণ চাদৰখন আৰু চাওকচোন এখন মেখেলা ইমান ধুনিয়া মেখেলাখন এখন থাকিব ইয়াৰ লগত মেখেলা মই আকৌ খুলি আপোনালোকক দেখাই আছো লগতে আকৌ ব্লাউজ পিসটো এবাৰ দেখাই দিছো এটো থাকিব ইয়াৰ লগত ব্লাউজৰ পিস আৰু লগতে থাকিব এখন মেখেলাখনো চাওকচোন ইমান সুন্দৰ হয় এজুৰ কাপোৰ ইমানেই ধুনিয়া হয় আপোনালোকে ওচৰৰ পৰা দেখিলে গম পাব ভিডিওটোত কেনেকৈ আহিছে মই গম পোৱা নাই আৰু এজুৰ কাপোৰ হসাকে বিৰাট ধুনিয়া লও পাৰিব আপোনালোকে ময়ুৰিজ কালেকশনৰ পৰা আৰু চাওকচোন এইটো এটা কালাৰ ইমান ধুনিয়া একদম লাইট পাৰ্পল হয় পিংকটো নপৰে পাৰ্পলটো নপৰে এনেকুৱা টাইপৰ কালাৰটো আপোনালোকে দেখিছে যেহেতু কালাৰটো যিয়ে হক বিৰাট ধুনিয়া হয় আসলতে কালাৰটো লাইট পাৰ্পলত এনেকৈ ডিপ পাৰ্পল কাম কৰা আছে আপোনালোকে চাব পাৰে ওচৰৰ পৰা দেখাই দিছো কালাৰবোৰ এপাহ ফুল মই আৰু ওচৰৰ পৰা দেখাই দিছো এনেকৈ গুটে গাতে কাম আছে বিৰাটে ধুনিয়া দে কালাৰবোৰ একেবাৰে ধুনিয়া হয় আৰু লগতে থাকিব এইটো আঁচলটো চাওকচোন কিমান ধুনিয়াকৈ কাম কৰা আছে মই ওচৰৰ পৰা দেখাই দিছো এইটো থাকিব আঁচল আৰু মই সাইড পাৰি গিটা দেখাই দিছো এগিটা থাকিব ছটাকৈ সাইড পাৰি কাপোৰজুৰ সাইড পাৰি গিটা লগালে কিমান ধুনিয়া লাগিব আতৰৰ পৰা মই এবাৰ দেখাই দিছো এখন থাকিব চাদৰ এটো থাকিব ইয়াৰ লগত ব্লাউজৰ পিস এখন থাকিব ইয়াৰ লগত মেখেলাখনো চাওকচোন কিমান ওপৰলৈকে কি ধুনিয়াকৈ কাম কৰা আছে এজুৰ কাপোৰ আপোনালোকে বুক কৰিব পাৰিব ময়ুৰিজ কালেকশনৰ পৰা অন্য এটা কালাৰ দেখাই দিছো চাওকচোন এটো খুব ধুনিয়া কালাৰ হয় আপোনালোকক খুলি মই দেখাই আছো এটো এটা লাইট পিংক কালাৰ হয় আসলতে এজুৰো একে ডিজাইনে মই দেখাই আছো ফুলপা চাওকচোন কি ধুনিয়াকৈ ফুলপা কৰা আছে এনে ধৰণে ফুলখিনি কৰা আছে গুটে গাতে আৰু লগতে থাকিব আঁচলটো মই দেখাই দিছো এটো ফুলপা মই আগতে দেখাই দিছো আৰু লগতে এটো আঁচল লাইট বেবি পিংক কালাৰ আৰু লগতে এগিটা ছটাকৈ সাইড পাৰি কাপোৰজু কেনেকুৱা লাগিছে জনাব আপোনালোকে এটো থাকিব ইয়াৰ লগত ব্লাউজ পিছত এনে ধৰণে কাম কৰা আছে আৰু এখন থাকিব ইয়াৰ লগত মেখেলাখনো চাওকচোন কিমান ওপৰলৈকে কাম কৰা আছে এটো চাওকচোন খুব ধুনিয়া কালাৰটো খুবেই ধুনিয়া হয় আপোনালোকে দেখিছে আৰু তাতে সেলফ পাৰি কৰা আছে মই দেখাই দিছো কাপোৰজু খুলি এনেকৈ সেলফ পাৰি কৰা আছে বিৰাটে ধুনিয়া হয় কাপোৰজু কটন কেঁচাপাতৰ কাপোৰ এবিলাক নতুনকৈ ওলাইছে নতুন ডিজাইন ওলাইছে এটো এখন চাদৰ দেখালো আৰু লগতে আঁচলটো দেখাই দিছো এটো থাকিব ইয়াৰ লগত আঁচল খুবেই ধুনিয়া হয় এজুৰ কাপোৰ আৰু লগতে থাকিব এটো ব্লাউজ পিসটো ধুনিয়াকৈ কাম কৰা আছে মই কাপোৰজুৰ দেখাই দিছো বিৰাটে কোমল হয় কাপোৰজুৰ এখন মেখেলা চাওকচোন মেখেলাখন কিমান ধুনিয়াকৈ কাম কৰা আছে এখন মেখেলা এজুৰ কাপোৰ আপোনালোকে ময়ুৰিজ কালেকশনৰ পৰা ল'ব পাৰিব আৰু এটা কালাৰ দেখাই দিছো বৰ ধুনিয়া হয় এটো কালাৰ আপোনালোকক ওচৰৰ পৰা দেখাই দিছো এনে ধৰণে থাকিব সম্পূৰ্ণ চাদৰখন খুলি দেখাই আছো বিৰাটে সফট হয় কালাৰটো আৰু কাপোৰজুৰো খুব সফট হয় আৰু কালাৰটো খুব ধুনিয়া ব্লেক গৰমত পিন্ধিবলৈ খুবেই ধুনিয়া আৰু ৰিজনেবল প্ৰাইস যেহেতু মই কৈছো সেলফ পাৰি কৰা আছে আৰু গুটে গাতে বুটা আছে এটো থাকিব ইয়াৰ লগত আঁচল আৰু এটো থাকিব খুব ধুনিয়া ইয়াৰে ব্লাউজৰ পিছত এনে ধৰণে এটা পাৰি থাকিব আৰু মেখেলাখনো মই দেখাই দিছো এখন থাকিব ইয়াৰ লগত মেখেলা চাওকচোন মেখেলাখন কিমান আহল বহলকে কাম কৰা আছে এখন থাকিব ইয়াৰ লগত মেখেলা এজুৰ আপোনালোকে বুক কৰিব পাৰিব আৰু এজুৰ কাপোৰ দেখাই দিছো এজুৰ চাওকচোন এজুৰ ধুনিয়া ইয়েলো কালাৰত আছে খুবেই ধুনিয়া হয় আৰু গুটে গাতে এনে ধৰণে কাম কৰা আছে চাওকচোন গুটে গাতে এনে ধৰণে কাম কৰা আছে মই ওচৰৰ পৰা দেখাই দিছো সৰুকৈ এনেকৈ কাম কৰা আছে ইয়েলো গ্ৰীন সিলভাৰ গুণা খুব ধুনিয়া হয় আৰু লগতে আঁচলটো দেখুৱাই দিছো এটো থাকিব ইয়াৰ লগত আঁচল এনে ধৰণে আঁচলটো থাকিব আৰু লগতে এইগিটা সাইড পাৰি গিটা ইয়াৰে লগালে খুব ধুনিয়া লাগিব কাপোৰজুৰ লগতে চাওকচোন এইগিটা থাকিব ইয়াৰ লগত ব্লাউজৰ পিছতো ধুনিয়াকৈ কাম কৰা আছে আৰু এখন থাকিব ইয়াৰ লগত মেখেলা আৰু এটা কালাৰ দেখাই দিছো এটো লাইট ব্লু কালাৰ হয় গুটে গাতে এনে ধৰণে কাম কৰা আছে আপোনালোকে দেখিছে এনে ধৰণে গুটে গাতে কাম কৰা আছে
আৰু লগতে এইটো থাকিব আঁচল আঁচলটো মই ওচৰৰ পৰা দেখাই দিছো এনে ধৰণে থাকিব এইগিটা থাকিব ইয়াৰ লগত সাইড পাৰি গুটে চাদৰখন এবাৰ দূৰৰ পৰা দেখাই দিছো আৰু এইটো থাকিব ইয়াৰ লগত ব্লাউজৰ পিস আৰু মেখেলাখনো মই দেখাই দিছো এখন থাকিব ইয়াৰ লগত আহল বহল মেখেলা আৰু এটা খুব ধুনিয়া কালাৰ দেখাই দিছো এইটো চাওকচোন আঁচলটো কিমান ধুনিয়াকৈ কাম কৰা আছে মই কাপোৰজু খুলি দেখাই আছো আপোনালোকক এইখন চাদৰখন একেবাৰে ধুনিয়াকৈ কাম কৰা আছে মই ওচৰৰ পৰা এপা ফুল দেখাই দিছো এনে ধৰণে গুটে গাতে কাম কৰা আছে চাওপৰে গুটে সম্পূৰ্ণ চাদৰখন দূৰৰ পৰা দেখাই দিছো আৰু লগতে আঁচলটো এইটো থাকিব ইয়াৰ লগত আঁচলটো মই ওচৰৰ পৰা দেখাই দিছো এনেকৈ কাম কৰা থাকিব লগতে এইগিটা ছটাকৈ সাইড পাৰি এইটো থাকিব ইয়াৰ লগত ব্লাউজ পিস আৰু এখন থাকিব ইয়াৰ লগত মেখেলাখনো চাওকচোন কিমান ধুনিয়াকৈ কাম কৰা আছে এখন থাকিব ইয়াৰ লগত মেখেলা মই ওচৰৰ পৰা দেখাই দিছো এইটো কাপোৰ আপোনালোকে ময়ৰিছ কালেকচনৰ পৰা লব পাৰিব আৰু এটা কালাৰ দেখাই দিছো এয়া চাওকচোন ইমান ধুনিয়া হয় গুটে কাপোৰবোৰ বৰ ধুনিয়া এইটো আঁচল মই খুলি পেলাই দেখাই দিছো কাপোৰজু গুটে গাতে এনে ধৰণে কাম কৰা থাকিব সিলভাৰ গুনা আৰু পিংক সূতা এনে ধৰণে কাম কৰা আছে আপোনালোকক ওচৰৰ পৰা এটা দেখাই দিছো এনে ধৰণে গুটে গাতে কাম কৰা আছে আৰু লগতে থাকিব আঁচলটো খুব ধুনিয়াকৈ এনে ধৰণে কাম কৰা আছে আৰু লগতে থাকিব এইগিটা সাইড পাৰি মই সাইড পাৰি গিটা আকৌ দেখাই দিছো বৰ ধুনিয়া এনেকৈ সাইড পাৰি গিটা থাকিব চাদৰখন দূৰৰ পৰা আকৌ দেখাই দিছো এইটো থাকিব ইয়াৰ লগত ব্লাউজ পিসৰ ডাঙৰকৈ কাম কৰা আছে এইখন থাকিব ইয়াৰ লগত মেখেলাখন ধুনিয়াকৈ কাম কৰা আছে আপোনালোকে দেখিছে এজুৰ কটন কেঁচা পাটৰ কাপোৰ আপোনালোকে লব পাৰিব ময়ৰিছ কালেকচনৰ পৰা আৰু এজুৰ দেখাই দিছো এজুৰ অলপ পিংক কালাৰত হয় বেবি পিংক কালাৰ টাইপ এইটো আঁচল থাকিব আঁচলটো খুব ধুনিয়া হয় আপোনালোকক দেখাই দিছো দেই বৰ ধুনিয়া আৰু খুলি পেলাই কাপোৰজুৰ মই দেখাই আছো এইখন থাকিব চাদৰখন চাওকচোন কিমান ধুনিয়াকৈ কাম কৰা আছে গুটে গাতে কাম কৰা আছে এনে ধৰণে গুটে গাতে এনে ধৰণে কাম কৰা আছে চাদৰখন গুনাৰ সিলভাৰ গুনাৰ আৰু সূতাৰ কাম কৰা আছে আৰু আঁচলটো মই ওচৰৰ পৰা দেখাই দিছো এইটো থাকিব ইয়াৰ লগত আঁচল আৰু এইগিটা থাকিব ইয়াৰ লগত সাইড পাৰি গুটিকে গুটে চাদৰখন আকৌ দেখাই দিছো কেনেকুৱা লাগিছে কমেন্ট কৰিব দেই আৰু এইটো থাকিব ইয়াৰ লগত ব্লাউজৰ পিসটো বৰ ধুনিয়াকৈ কাম কৰা আছে আৰু লগত থাকিব এখন মেখেলাখনো চাওকচোন ইমান ধুনিয়া আহল বহল কটন কেঁচা পাটৰ কাপোৰ হয় এবিলাক বুক কৰিবলৈ হলে স্ক্ৰিনশ্বট লৈ স্ক্ৰিনত থকা নম্বৰত মোক হোৱাটছআপত যোগাযোগ কৰিব আৰু আমাৰ বুটিকৰ ঠিকনাটো হল গুৱাহাটী শিলপুখুৰী টেনিক জুৱেলাৰীৰ ওচৰত